নমস্কাৰ প্ৰিয় দৰ্শকসকল, জুলাই মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। জুলাই মাহটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব, কোনটো ক্ষেত্ৰত এই মাহত গ্ৰহসমূহে আপোনাক শুভ ফল প্ৰদান কৰিব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। কাৰণ এইটো মাহত বুধ গ্ৰহ স্বগৃহী অৱস্থাত থাকিব। যেতিয়া গ্ৰহসমূহ নিজৰ ঘৰত স্থিতি হয় তেতিয়া ভাল ফলাফল দুগুণ ৰূপত লাভ কৰা যায়। গতিকে এইটো মাহত আপুনি কোনটো ক্ষেত্ৰত সেই ভাল ফল লাভ কৰিব সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। আজি আমি ধনু ৰাশিৰ ব্যক্তিসকলৰ জুলাই মাহৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়ে এই ভিডিঅ'ত জানাম। গতিকে ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। জুলাই মাহত ধনুৰাশিৰ ব্যক্তিসকলৰ ৰাশিৰ পৰা সপ্তম স্থানত বুধ গ্ৰহ নিজৰ ঘৰত থাকিব। যিহেতু আপোনাৰ বাবে সপ্তম স্থানৰ অধিপতি গ্ৰহটোৱেই হৈছে বুধ গ্ৰহ, গতিকে আপুনি লক্ষ্য কৰিব আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিশেষ লাভালাভ এইকেইটা দিনত বুধ গ্ৰহই প্ৰদান কৰিব। যদি আপুনি ব্যৱসায়ী, অনায়াসে আপোনাৰ হাতত ধন আগমন নতুবা লাভালাভ উন্নতিৰ পথবোৰ মুকলি হ'ব। কাৰণ বুধ গ্ৰহ হৈছে ব্যৱসায়ৰ কাৰক গ্ৰহ। যেতিয়া বুধ গ্ৰহৰ স্থিতি ভাল অৱস্থাত আহে তেতিয়া ব্যৱসায় বাণিজ্যবোৰ নিজে নিজে বৃদ্ধি পাব ধৰে। গতিকে এইটো মাহত ঠিক স্থিতি আপোনাৰ বাবে তেনেধৰণৰ দেখা পোৱা গৈছে। লগতে যিহেতু এই মাহত বিবাহিতসকলৰ বাবেও বৈবাহিক সম্পৰ্কত মধুৰতা আহিব। যদি আপুনি বিবাহৰ উপযুক্ত ব্যক্তি তেতিয়াহ'লে সেই ক্ষেত্ৰত আপুনি কিবা নহয় কিবা ভাল খবৰ এই মাহত শুনিবলৈ পাব। গতিকে বুধ গ্ৰহই আপোনাক বিবাহ বাৰুৰ ক্ষেত্ৰতো এই মাহত ভাল ফলাফল প্ৰদান কৰা দেখা যাব। লগতে যিহেতু আপোনাৰ ৰাশিৰ ওপৰত পূৰ্ণ দৃষ্টি বুধ গ্ৰহৰ থাকিব, গতিকে আপুনি নিজকে কিছু সৌন্দৰ্যৱান অনুভৱ কৰিব পাৰিব। সৰু ল'ৰা ছোৱালীৰ ব্যক্তিত্ব অকণমান আহিব পাৰে, কাৰণ বুধ গ্ৰহ হৈছে বাল্য গ্ৰহ। যেতিয়া বুধ গ্ৰহৰ দৃষ্টি ৰাশিৰ ওপৰত পৰে নতুবা লগ্নৰ ওপৰত পৰে তেতিয়া সেইগৰাকী ব্যক্তিৰ স্বভাৱ চৰিত্ৰত কিছু সৰু ল'ৰা ছোৱালীৰ ব্যক্তিত্ব আহিব ধৰে। সৰু ল'ৰা ছোৱালীয়ে যিবোৰ কাৰ্য কৰি ভাল পায়, আপোনাৰো তেনেধৰণৰ কাৰ্যবোৰ এই মাহত কৰিবলৈ মন যাব। গতিকে কথা বতৰাটো অকণমান সৰু ল'ৰা ছোৱালীৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব পাৰে। কিন্তু বহু পৰিমাণৰ ৰোগ ব্যাধি আপোনাৰ কমিব, কাৰণ বুধ গ্ৰহই আপোনাৰ ৰাশিত পূৰ্ণ দৃষ্টি দিয়াৰ বাবেই কিছু নিজকে নিজে আপুনি সুস্থ সবল যেন অনুভৱ কৰিব পাৰিব। লগতে কৰ্মৰ স্থানৰ অধিপতি হৈ যিহেতু আপোনাৰ ৰাশিৰ ওপৰত পূৰ্ণ দৃষ্টি দিব, যিটো কাৰণত আপোনাৰ কৰ্ম কৰিবলৈ এই মাহত খুবেই মন যাব। গতিকে কৰ্মত এক্টিভনেছ এই মাহত বৃদ্ধি পাব। লগতে আপোনাৰ প্ৰিয়জনৰো কিবা কৰ্মৰ ক্ষেত্ৰত নতুন খবৰ আহিব পাৰে। যদি আপুনি বিবাহিত তেতিয়াহ'লে লক্ষ্য কৰিব আপোনাৰ প্ৰিয়জনৰ কৰ্মত কিবা নতুন খবৰ এই মাহত আপোনালোকে শুনিব পাৰিব। গতিকে সৰ্বতো প্ৰকাৰে বুধ গ্ৰহই মাহটোত আপোনাক ভাল ফলাফল নিশ্চয় প্ৰদান কৰিব। লগতে এই মাহত শুক্ৰ গ্ৰহৰ স্থিতিও আপোনাৰ বাবে ভাল, কাৰণ শুক্ৰ গ্ৰহ আপোনাৰ ৰাশিৰ পৰা ভাগ্যস্থানত স্থিতি হ'ব। যদিও আপোনাৰ বাবে সিমান কাৰক নহয় শুক্ৰ গ্ৰহটো, কিন্তু বৰ্তমানৰ স্থিতি এই মাহটোৰ স্থিতি আপোনাৰ বাবে ভাল, যিটো কাৰণত আকস্মিক লাভালাভ শুক্ৰ গ্ৰহই প্ৰদান কৰিব। ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাস শুক্ৰ গ্ৰহই প্ৰদান কৰিব। লগতে এই মাহত যদি উচ্চ শিক্ষা আপুনি লৈ আছে তেতিয়াহ'লে উচ্চ শিক্ষাটো ভাল ফলাফল শুক্ৰ গ্ৰহই প্ৰদান কৰিব, কাৰণ শুক্ৰ গ্ৰহ হৈছে গুৰু গ্ৰহ। যেতিয়াই শুক্ৰ আৰু বৃহস্পতিৰ দৰে গ্ৰহৰ শিক্ষাৰ স্থানৰ নতুবা ভাগ্যস্থানৰ সৈতে সংযোগ হয় তেতিয়া পঢ়া শুনাত পুনৰ মনোযোগ বৃদ্ধি পায়, পুনৰ পঢ়া শুনাত ভাল ফলাফল আহিব ধৰে। গতিকে শুক্ৰ গ্ৰহই নিশ্চয় আপোনাক ভাল ফলাফল এই মাহত প্ৰদান কৰিব। কিন্তু তৃতীয় স্থানত শুক্ৰ গ্ৰহৰ অন্য এটা দৃষ্টি থাকিব। গতিকে তৃতীয় স্থানত শুক্ৰ গ্ৰহৰ দৃষ্টি থাকিলে যদি আপোনাৰ ভাতৃ ভগ্নী আছে তেওঁলোকৰ সৈতে কিন্তু কোনোবা কথাত মতভেদ অকণমান আহিব পাৰে। যিহেতু আপোনাৰ ষষ্ঠ স্থানৰ অধিপতি হৈ তৃতীয়ত শুক্ৰ গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব, যিটো কাৰণত ভাতৃ ভগ্নীৰ সৈতে
অকণমান সৰু সুৰা কথাত মতভেদ আহিব পাৰে। গতিকে সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিলে বাকী অন্য ক্ষেত্ৰত আপোনাৰ কিন্তু এই মাহটো খুবেই ধুনীয়াকৈ পাৰ হ'ব। লগতে মঙ্গল গ্ৰহৰ স্থিতিও আপোনাৰ বাবে শুভ, কাৰণ মঙ্গল গ্ৰহ এই মাহত আপোনাৰ ৰাশিৰ পৰা ষষ্ঠত থাকিব। ষষ্ঠ স্থানত মঙ্গল গ্ৰহৰ দৰে ক্ৰূৰ কাৰক গ্ৰহৰ যেতিয়া স্থিতি হয় তেতিয়া কিন্তু ৰোগ ব্যাধিৰ ক্ষেত্ৰৰ ফালৰ পৰা যদিও অকণমান মধ্যম, কিন্তু বাকী অন্য দিশত আপুনি ভাল ফলাফল লাভ কৰিব। বিশেষকৈ ফাইনেন্সিয়েল ক্ষেত্ৰবোৰো আপোনাৰ সবল হ'ব। শত্ৰু যদি আছে সেই শত্ৰু আপোনাৰ মিত্ৰতালৈ পৰিৱৰ্তন হ'ব, কাৰণ আপোনাৰ মঙ্গল গ্ৰহ যদি ষষ্ঠ অষ্টম এইবোৰৰ সৈতে সংযোগ হয় তেতিয়া শত্ৰু হন্তা যুগৰ সৃষ্টি হয়। গতিকে মঙ্গল গ্ৰহই এইটো মাহত আপোনাক শত্ৰু হন্তা যুগৰ সৃষ্টি কৰিব। বিশেষকৈ পঢ়া শুনাৰ ক্ষেত্ৰতো কম্পিটিশ্যন যদি এক্সাম দিম বুলি ভাবি আছে এইটো মাহ কিন্তু আপোনাৰ বাবে অতি উত্তম মাহ, কাৰণ এই মাহত কম্পিটিশ্যন এক্সাম দিয়াটো কিছু লাভৰ দিশে আপোনাক আগবঢ়াই লৈ যাব। লগতে নৱম, দ্বাদশ আৰু প্ৰথম এই তিনিওটা স্থানত যিহেতু মঙ্গল গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব, যিটো কাৰণত দ্বাদশ স্থানৰ মঙ্গল গ্ৰহই অকণমান খৰচ পাতি বঢ়াব, কিন্তু তথাপি খৰচ যদিও হ'ব আপোনাৰ ব্যক্তিগত ক্ষেত্ৰতে হ'ব। আপোনাৰ খৰচ পাতি নিজৰ নামতে কিছু খৰচ কৰিব লাগিব, পঢ়া শুনাৰ নামতো কিছু খৰচ হ'ব পাৰে। অৱশ্যে দ্বাদশৰ অধিপতি হৈ দ্বাদশত দৃষ্টি দিয়াটো বৰ বিশেষ আপোনাৰ বাবে অশুভ কাৰকো নহয়। গতিকে যদিও খৰচ হ'ব ভাল ক্ষেত্ৰতে খৰচ হ'ব। লগতে আপোনাৰ ৰাশিৰ ওপৰতো যিহেতু মঙ্গল গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব, ইয়াৰ পূৰ্বতেও যিহেতু বুধ গ্ৰহৰো পূৰ্ণ দৃষ্টি আপোনাৰ ৰাশিৰ ওপৰত আছে, গতিকে আপুনি লক্ষ্য কৰিব নিজকে সাহসী, নিজকে মনোবলী অনুভৱ কৰিব পাৰিব। বুধ আৰু মঙ্গল গ্ৰহৰ পূৰ্ণ দৃষ্টি আপোনাৰ ৰাশিৰ ওপৰত এই মাহত থকাৰ বাবে আপুনি নিজৰ ব্যক্তিত্বক নিজেই কিছু বিকাশ কৰাৰ সুযোগ সুবিধা লাভ কৰিব। য'তেই নাযাওক কিয় সাহসী অনুভৱ কৰিব। কাম বন কৰিবলৈ এলাহ ভাৱ এই মাহত বহু পৰিমাণে কমিব। গতিকে সৰ্বতো প্ৰকাৰে এই মাহটো আপোনাৰ বাবে খুব এক ভাল সংযোগ দেখা পোৱা গৈছে, কিন্তু নিজৰ অকণমান স্বাস্থ্য পাতিৰ যত্ন ৰখাৰ প্ৰয়োজন আছে, কাৰণ ষষ্ঠ স্থানত মঙ্গল গ্ৰহৰ স্থিতি হ'লে মাজে সময়ে অকণমান স্বাস্থ্যত কিছু পৰিৱৰ্তন আহে, সৰু সুৰাভাৱে হয়তো আঘাতপ্ৰাপ্তও হ'ব পাৰে। গতিকে চলা ফুৰা কৰোঁতে অকণমান সংযম হ'ব আপুনি। বাকী কিন্তু আপোনাৰ প্ৰতিটো দিশত গ্ৰহস্থিতি এই মাহটোত এক ভাল স্থিতিত আছে, গতিকে নিশ্চয় আপুনি এই মাহটোত ভাল ফলাফল লাভ কৰিব। গতিকে আশীষ কৰিছোঁ মাহটোত যেন আৰু অধিক শুভ হৈ পৰক তাৰে কামনা কৰিছোঁ, আৰু আজিৰ ভিডিঅ'টো আপোনাৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।